হাপা শিয়ালৰ সৈতে মুখ্যমন্ত্ৰীয়ে নুশুনাকৈ ধৰ্ণা দিব লাগিব নেকি? ৰাজভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতেই মুখ্যমন্ত্ৰীক এইদৰে উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে। আন্দোলন কৰাটো পলিটিক্যাল পাৰ্টিজৰ কাম নহয়। তেওঁলোকে গুৱাহাটীত এটা গণ্ডগোল হোৱাটো বিচাৰিছে আৰু আমিও চাম যাতে তেওঁলোকে গণ্ডগোল কৰিব নোৱাৰে। আজিৰ দিনটোত আমি এতিয়া কি কৰিব লাগিব? হিমন্ত বিশ্ব শৰ্মাই নুশুনাকে দূৰত শিয়ালৰ সন্মুখত, হেপাৰ সন্মুখত, হাবিৰ মাজত, কাজিৰঙাৰ গড়গিটাৰ মাজত এতিয়া ধৰ্ণা মাৰিলেগৈ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী ৰাজ মানি লোৱা নহ'ব বুলি হুংকাৰ দি বিধায়ক অখিল গগৈয়ে ক'লে। শৰীৰৰ যিটো অংশত ঘাঁ হয় মলম তাক লগাব লাগে। বেমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু চৰকাৰখনৰ হৈছে, গতিকে ঔষধ জনতা ভৱনত নলগাই ক'ত লগাম? কংগ্ৰেছৰ জনতা ভৱন কাৰ্যসূচীক সমৰ্থন জনাই এই মন্তব্য কৰিলে অখিল গগৈয়ে। আপুনি মলম ক'ত লগাব? য'ত আপোনাৰ খৰটো হৈছে, য'ত আপোনাৰ ঘাঁটো হৈছে, তাতহে আপুনি মলমটো লগাব। কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচী আৰু জনতা ভৱন ঘেৰাও কাৰ্যসূচীত আৰক্ষী প্ৰশাসনৰ বাধাক লৈ ৰাজনৈতিক দলৰ নেতাসকলৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ। ইফালে জনতা ভৱন ঘেৰাও কাৰ্যসূচীত অংশ ল'বলৈ আহি হোটেলতেই আৰক্ষীৰ নজৰবন্দী হোৱা যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু শিবুৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, হিমাচলৰ পৰা আহি অসমত উৎপাত কৰাটো সহ্য কৰা নহয়। উদয় ভানুক জেললৈ প্ৰেৰণ কৰিব লাগিছিল, কিন্তু অসমীয়া জাতি মৰমীয়াল বাবেহে তেওঁক হোটেলতে ৰাখিলে। এইদৰে মন্তব্য মুখ্যমন্ত্ৰীৰ। তেওঁলোকে হিমাচলৰ পৰা অসমত উৎপাত কৰিব আহিছে, গতিকে জেলতে যাব লাগিছিল, কিন্তু তথাপিতো হোটেলত থৈ দিয়া হৈছে। বেলেগ ষ্টেটত হ'লেতো জেলত দি দিলেহেঁতেন, কিন্তু অসম মৰমীয়াল ৰাজ্যৰ কাৰণে হোটেলতে ৰাখি থোৱা হৈছে। এনেদৰেই এতিয়া কংগ্ৰেছৰ আন্দোলনৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ব্যুৰ ৰিপৰ্ট, প্ৰথম খবৰ।